মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ যিটো ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ পাঠ নম্বৰ 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। চেনেলটো এইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ বাকী যিবোৰ বিষয় আছে সেইবোৰ বিষয়ৰ প্ৰশ্ন উত্তৰ এইটো চেনেলৰ জৰিয়তে জড়িত কৰা। তো আজিৰ ভিডিঅ'ত তোমালোকৰ কিতাপৰ 22 নম্বৰ পৃষ্ঠাত দিয়া আছে এটা প্ৰশ্ন, জনসংখ্যাৰ বৃদ্ধি মানে কি? উত্তৰটো চোৱা কৈছে জনসংখ্যাৰ বৃদ্ধি বুলিলে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনক বুজায়। তাৰপিছত আৰু এটা প্ৰশ্ন আছে, জনসংখ্যাৰ গুণগত বিকাশ মানে কি? উত্তৰটো চোৱা কৈছে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাক মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলিব পাৰি। গতিকে মানৱ সম্পদৰ বিকাশ মানে সম্পদ হিচাপে মানুহৰ গুণগত উৎকৰ্ষ সাধন। ইয়াৰ বাবে চৰকাৰৰ উপযুক্ত আঁচনি থকা দৰকাৰ। আৰু এটা প্ৰশ্ন কৈছে জনসংখ্যা বৃদ্ধিয়ে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে? এখন দেশত অভাৱনীয়ভাৱে জনসংখ্যাৰ বৃদ্ধি হ'লে খাদ্য নাটনি, খোৱা পানীৰ সমস্যা, মূল্য বৃদ্ধি, বাসস্থানৰ সমস্যা, শিক্ষা স্বাস্থ্য আদি সকলো দিশতে নানা ধৰণৰ সমস্যাৰ উদ্ভৱ হ'বলৈ ধৰে। ইয়াৰ লগে লগে প্ৰাকৃতিক সম্পদৰ ওপৰতো মানুহৰ হেঁচা বৃদ্ধি পায়। ফলত পৰিৱেশ বিনষ্ট হোৱাৰ লগতে ভৱিষ্যতৰ বাবে সম্পদৰ নাটনি হোৱা নিশ্চিত হৈ পৰে। তাৰপিছত কৈছে জনপ্ৰব্ৰজন বুলিলে কি বুজা, কেনে কাৰণত জনপ্ৰব্ৰজন ঘটে লিখা। এইটো হৈছে 26 নম্বৰ পৃষ্ঠাৰ প্ৰথম এটা প্ৰশ্ন। কিছুসংখ্যক লোকে কৰ্মসূত্ৰে বা আন কোনো কাৰণত অন্য এখন ঠাইলৈ গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যক জনপ্ৰব্ৰজন বোলে। সাধাৰণতে যুদ্ধ বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিকভাৱে সংকট আদি কাৰণত মানুহ কোনো ঠাই ত্যাগ কৰি অন্য ঠাইলৈ প্ৰব্ৰজন কৰে। 26 নম্বৰ পৃষ্ঠাৰ আৰু এটা প্ৰশ্ন হৈছে প্ৰব্ৰজনৰ উৎস স্থান আৰু লক্ষ্য স্থান কি বুজায় লিখা। উত্তৰটো কৈছে প্ৰব্ৰজনকাৰীসকলে যি স্থানৰ পৰা যায় সেই ঠাই প্ৰব্ৰজনৰ উৎস স্থান আৰু যিখন নতুন ঠাইলৈ গৈ বসবাস কৰিলে তাকে প্ৰব্ৰজনৰ লক্ষ্য স্থান বোলে। জনসংখ্যাৰ বিস্ফোৰণ মানে কি? 27 নম্বৰ পৃষ্ঠাত কৈছে মানুহৰ মৃত্যুৰ হাৰ বহু পৰিমাণে কম হোৱা সত্ত্বেও যদি জন্মৰ হাৰ কম নহয় তেন্তে জনসংখ্যাৰ বৃদ্ধি দূৰতৰ হয়। এনে পৰিস্থিতিক জনসংখ্যাৰ বৃদ্ধিক জনসংখ্যাৰ বিস্ফোৰণ বোলে। 27 নম্বৰ পৃষ্ঠা আৰু এটা প্ৰশ্ন আছে, জনসংখ্যাৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ কি কি? উত্তৰটো চোৱা হৈছে পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটাৰ উপৰি খাদ্য সংকট, অনগ্ৰসৰতা, মূল্য বৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা আদিৰ দৰে সমস্যাবোৰ উদ্ভৱ হৈছে। অৰ্থাৎ জনসংখ্যাৰ বিস্ফোৰণে দেশৰ লগতে মানৱ সম্পদৰ উন্নয়নত সমস্যাৰ সৃষ্টি কৰে। 27 নম্বৰ পৃষ্ঠা আৰু এটা প্ৰশ্ন কৈছে কি কি গুণ থাকিলে মানৱ সম্পদ বুলি ক'ব পাৰি। উত্তৰটো চোৱা কৈছে সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক মানসিকভাৱে অৰিহণা আগবঢ়াব পৰা মানুহখিনিকে মানৱ সম্পদ বুলি বিবেচনা কৰা হয়। 27 নম্বৰ প্ৰশ্ন আৰু এটা 27 নম্বৰ পৃষ্ঠা আৰু এটা প্ৰশ্ন কৈছে সুদক্ষ মানৱ সম্পদৰ অভাৱে দেশ এখনক কি দিশত দুৰ্বল কৰে। উত্তৰটো চোৱা প্ৰাকৃতিক সম্পদত চহকী হ'লেও মানৱ সম্পদত দুৰ্বল দেশ এখনক অৰ্থনৈতিক বা ঔদ্যোগিক দিশটোক দুৰ্বল কৰি পেলায়। 27 নম্বৰ পৃষ্ঠা আৰু এটা প্ৰশ্ন আনবোৰ সম্পদতকৈ মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ আখ্যা দিয়া হৈছে কিয়? উত্তৰটো চোৱা কৈছে মানুহৰ বুদ্ধিবৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা আৰু শিক্ষা এনেবোৰ গুণৰ বাবে মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয়। 28 নম্বৰ প্ৰশ্ন 28 নম্বৰ পৃষ্ঠা এটা প্ৰশ্ন কৈছে আমাৰ দেশত মানৱ সম্পদৰ উন্নতিৰ হকে কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে উল্লেখ কৰা। উত্তৰটো কৈছে আমাৰ ভাৰত এখন উন্নয়নশীল দেশ। ইয়াৰ মানৱ সম্পদৰ উন্নয়নৰ অৰ্থে চৰকাৰে খাদ্য, বাসগৃহৰ সুবিধা, বিনামূলীয়া গুণগত প্ৰাথমিক শিক্ষা, উপযুক্ত কৰ্মসংস্থাপন, চিকিৎসা সেৱা আদিৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। মানৱ সম্পদৰ বিকাশৰ ওপৰতে দেশ এখনৰ সামগ্ৰিক উন্নতি নিৰ্ভৰ কৰে। আৰু এটা প্ৰশ্ন কৈছে আমাৰ দেশৰ মানৱ সম্পদৰ মাজত বাহিৰলৈ যোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ কাৰণ কি বুলি ভাবা লিখা। বৰ্তমান বিশ্বায়নৰ যুগত গোটেই পৃথিৱীত মুক্ত বাণিজ্য সম্ভৱ হৈ উঠিছে। বহুজাতিক বাণিজ্যিক গোষ্ঠীবোৰে কাৰিকৰী দিশত পাৰদৰ্শী ব্যক্তিসকলক নিযুক্তি দি পৃথিৱীত বাণিজ্যিক প্ৰসাৰ ঘটাইছে। এইটোৰ অনুশীলনৰ প্ৰশ্নৰ উত্তৰটো চোৱা। 1 নম্বৰত কৈছে যে শুদ্ধ উত্তৰটো লিখা। ক নম্বৰত আছে কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি। 1 নম্বৰত আছে নিৰক্ষীয় অঞ্চল, 2 নম্বৰটো উত্তৰ মেৰু অঞ্চল, 3 নম্বৰ পূব এছিয়া আৰু 4 নম্বৰ আছে আফ্ৰিকা চাহাৰা মৰুভূমি। এইটো উত্তৰটো হ'ব পূব এছিয়া। খ নম্বৰ আছে কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক। ইয়াতে 4টা অপশ্যন আছে, এইটোৰ ভিতৰত হ'ব এছিয়া মহাদেশত সৰ্বাধিক জনসংখ্যা। গ নম্বৰত আছে 2011 চনত অসমৰ জনসংখ্যা, 2 নম্বৰটো সঠিক 3.12 কোটি। ঘ নম্বৰটো আছে তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই। এইটো হ'ব কুমেৰু বা এণ্টাৰ্কটিকা মহাদেশ। অ নম্বৰটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল 4 নম্বৰত চীন, কিন্তু বৰ্তমান হয় ভাৰতবৰ্ষ। এইটো কনফিউজ আছে ছাৰসকলক জানি ল'বা, মোৰ মতে ভাৰতবৰ্ষ হয়। 2 নম্বৰটো হয় খালী ঠাই পূৰ কৰা। ক নম্বৰটো হৈছে জনসংখ্যাৰ বৃদ্ধি শব্দটো জনসংখ্যাৰ, এইটো হ'ব সংখ্যাগত।
তাৰপিছত খ নম্বৰ কৈছে পৃথিৱীৰ বেছিভাগ মানুহ উত্তৰ গোলাৰ্ধত থাকে। উত্তৰ গোলাৰ্ধত বসতি কৰে। গ নম্বৰ হৈছে প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব বোলে। ঘ নম্বৰ হৈছে এখন ঠাই ত্যাগ কৰি কোনো এখন ঠাইলৈ গৈ বসতি কৰিবলৈ ল'লে নতুন ঠাইক প্ৰব্ৰজনৰ লক্ষ্য স্থান বোলে। প্ৰশ্ন কৈছে চমু টোকা লিখা। তাৰে ক নম্বৰটো হৈছে মানৱ সম্পদৰ উন্নয়ন। উত্তৰটো চোৱা কৈছে সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক মানসিকভাৱে অৰিহণা আগবঢ়াব পৰা মানুহখিনিকে মানৱ সম্পদ বুলি বিবেচনা কৰা হয়। আনহাতে যিখিনি মানুহৰ তেনে দক্ষতাৰ অভাৱ তেনে মানুহক প্ৰকৃত অৰ্থত মানৱ সম্পদ বুলি ক'ব নোৱাৰি। সকলো সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ মূলতঃ হ'ল মানুহৰ বুদ্ধি বৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা আৰু শিক্ষা। এনেবোৰ গুণৰ বাবে মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মান, ফ্ৰান্স, জাপান, চীন, ৰাছিয়া, গ্ৰেট ব্ৰিটেইন, কানাডা আদি পৃথিৱীৰ তুলনামূলকভাৱে আগবঢ়া দেশ। এই দেশত কাৰিকৰী বিদ্যাত পাৰদৰ্শী উন্নত শিক্ষাৰে শিক্ষিত লোকৰ সংখ্যা আন দেশৰ তুলনাত বহুত বেছি। এই উচ্চ দক্ষতাৰ সম্পন্ন লোকসকল দেশৰ অমূল্য মানৱ সম্পদ। প্ৰাকৃতিক সম্পদত চহকী হ'লেও মানৱ সম্পদৰ দুৰ্বল দেশ এখনো অৰ্থনৈতিক বা ঔদ্যোগিক দিশত আগবাঢ়িব নোৱাৰাটো স্বাভাৱিক। আমাৰ ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ। ইয়াৰ মানৱ সম্পদৰ উন্নয়নৰ অৰ্থে চৰকাৰে খাদ্য, বাসগৃহৰ সুবিধা, বিনামূলীয়া গুণগত প্ৰাথমিক শিক্ষা, চিকিৎসা সেৱা আদিৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। কাৰণ প্ৰধানকৈ মানৱ সম্পদৰ বিকাশৰ ওপৰতে দেশ একোখনৰ উন্নতি নিৰ্ভৰ কৰে। খ নম্বৰটো হৈছে জনসংখ্যাৰ থুপীকৰণ। উত্তৰটো চোৱা কৈছে যে ঠাই বিশেষে জনসংখ্যাৰ বিতৰণ ঘন, মজলীয়া আৰু পাতল হোৱা দেখা যায়। অতীজত পৃথিৱীৰ বহুতো অঞ্চলত নদী উপত্যকা কেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিল। এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল। সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষি কাৰ্যৰ বাবে উপযোগী। তদুপৰি এনে অঞ্চলবোৰত উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধা থাকে। মাছ ধৰা বৃত্তি আৰু কম খৰচী যাতায়াতৰ সুবিধা থকাৰ বাবে আজি এনে অঞ্চলবোৰৰ জনবসতি ঘন আৰু নগৰৰ সংখ্যা বেছি। সাধাৰণতে যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন তাতে জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থুপীকৰণ ঘটা বুলি ক'ব পাৰি। জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থুপীকৰণৰ ভিত্তিত পৃথিৱীত 4টা বিশেষ অঞ্চল চিনাক্ত কৰিব পাৰি। সেইবোৰ হ'ল পূব এছিয়া, দক্ষিণ পূব এছিয়া, পশ্চিম আৰু মধ্য ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উপকূলীয় অঞ্চল। সাধাৰণতে পানীৰ সুবিধা আৰু সাৰ্বভৌমি, স্বাস্থ্যকৰ জলবায়ু, প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰাচুৰ্য আদি ঘনবসতিৰ প্ৰধান কাৰক। তদুপৰি ঔদ্যোগিকৰণ, নগৰীকৰণ, উন্নত শিক্ষা, যাতায়াত, চিকিৎসা ব্যৱস্থাৰ লগতে বিনোদনৰ সা সুবিধা আদিয়ে জনসংখ্যাৰ কেন্দ্ৰীভূত হোৱাত অৰিহণা যোগায়। জনসংখ্যাৰ থুপীকৰণে একোটা অঞ্চলৰ মানুহৰ কাম কাজত আহুকালৰ সৃষ্টি কৰে। এনে আহুকালৰ পৰা উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা হয়। তাৰপিছত কৈছে জনসংখ্যাৰ বিস্ফোৰণ। উত্তৰটো চোৱা বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱন হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ আজাৰবোৰ উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে। ইয়াৰ ফলত ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা জনসংখ্যা ক্ষীপ্ৰ গতিত বৃদ্ধি হ'বলৈ ধৰে। জনসংখ্যাৰ এনে অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হৈছে। বৰ্তমান পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় হৈ উঠিছে এই জনসংখ্যাৰ বিস্ফোৰণ। ইয়াৰ ফলতে পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটাৰ উপৰি খাদ্য সংকট, অনগ্ৰসৰতা, মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থান অভাৱ, শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা আদিৰ দৰে সমস্যাবোৰ উদ্ভৱ হৈছে। অৰ্থাৎ জনসংখ্যাৰ বিস্ফোৰণ দেশৰ লগতে মানৱ সম্পদৰ উন্নয়নত সমস্যাৰ সৃষ্টি কৰে। 4 নম্বৰ প্ৰশ্ন তোমালোকৰ কৈছে জনপ্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জনপ্ৰব্ৰজনৰ ফলাফল কেনেধৰণৰ? উত্তৰটো চোৱা কৈছে কৰ্মসূত্ৰে বা আন কোনো কাৰণত এখন ঠাইৰ পৰা আন ঠাইলৈ গৈ স্থায়ীভাৱে অথবা সাময়িকভাৱে বসতি কৰা কাৰ্যক জনপ্ৰব্ৰজন বোলে। জনপ্ৰব্ৰজন কাৰণসমূহ হ'ল সাধাৰণতে যুদ্ধ, বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহ এখন ঠাই ত্যাগ কৰি আন এখন ঠাইলৈ প্ৰব্ৰজন কৰে। বৰ্তমান সময়ত উন্নত শিক্ষা গ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন যাপন আদিৰ বাবে প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা, নিৰ্মাণ কাৰ্য আদি সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়। মুম্বাই, গুজৰাট, দিল্লী, অন্ধ্ৰপ্ৰদেশ আদিৰ ঔদ্যোগিক ক্ষেত্ৰসমূহলৈ দেশখনৰ বিভিন্ন ৰাজ্যৰ পৰা কৰ্মসংস্থাপন বিচাৰি মানুহে প্ৰব্ৰজন কৰিছে। এনেদৰে কৰ্মক্ষম সম্পদ হিচাপে এঠাইৰ পৰা আন ঠাইলৈ মানুহৰ প্ৰব্ৰজন ঘটিছে। জনপ্ৰব্ৰজনৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল। জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ'লে লক্ষ্য স্থানত হঠাতে জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পায়। এই ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনবৰি পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰি কেতিয়াবা কোনো প্ৰব্ৰজনৰ লক্ষ্য স্থানত ৰাজনৈতিক, ভাষা, সংস্কৃতিৰ সংকটে দেখা দিব পাৰে।